নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই অসমৰ ভূগোল সম্পৰ্কে পূৰ্বতে এপিএসসি প্ৰিলিমছ পৰীক্ষাত আহি যোৱা কিছুমান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ কোৱেশ্চন নম্বৰ 1 Arrange the following states in descending order in terms of their sex ratio as per the 2011 census. তলতীয়া ৰাজ্যসমূহক 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি লিংগৰ অনুপাতত নিম্ন ক্ৰমত সজোৱা। ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ, মিজোৰাম, আসাম আৰু নাগালেণ্ড। সেক্স ৰেচিঅ' বা লিংগৰ অনুপাত হৈছে 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা। এই চাৰিওখন ৰাজ্যতে 1000 পুৰুষৰ বিপৰীতে কিমানগৰাকী মহিলা অনুপাত হৈ আছে সেইটোকে ইয়াত আমাক নিম্ন ক্ৰমত সজাবলৈ দিছে এতিয়া ইয়াত অপচনবোৰ হৈছে অপচন এ 1 2 3 4 অপচন বি 2 3 1 4 অপচন সি 2 1 4 3 অপচন ডি 4 1 2 আৰু 3 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 2 3 1 4 2 হৈছে মিজোৰাম 3 আসাম 1 অৰুণাচল প্ৰদেশ আৰু 4 হৈছে নাগালেণ্ড এক্সপ্লেনেশ্যনটো যদি ভালকৈ আমি মন কৰোঁ তেনেহ'লে আমি কথাটো ভালদৰে বুজিব পাৰিম মিজোৰামত প্ৰত্যেক মানে 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে 976 গৰাকী আৰু অসমত হৈছে 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা 958 গৰাকী অৰুণাচল প্ৰদেশত 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা 938 গৰাকী আৰু নাগালেণ্ডত 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে 931 গৰাকী গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন বি 2 3 1 আৰু 4 নেক্সট কোৱেশ্চন With reference to the tributaries of the Brahmaputra and Barak rivers in Assam, which of the following is or are correct? অসমত তলত দিয়া ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ যিবোৰ ট্ৰিবিউটাৰী অৰ্থাৎ উপনৈ আছে সেই উপনৈবোৰৰ কোনবোৰ কথা শুদ্ধ অপচনবোৰ হৈছে অপচন 1 সোৱণশিৰি জিয়া ভৰলী দিখৌ মানস are the north bank tributaries of the Brahmaputra সোৱণশিৰি জিয়া ভৰলী দিখৌ আৰু মানস এইকেইখন হৈছে ব্ৰহ্মপুত্ৰ উত্তৰ বাহিনী উপনৈ অপচন 2 হৈছে বুঢ়ী দিহিং ভোগদৈ কপিলী কৃষ্ণাই are the south bank tributaries of the ব্ৰহ্মপুত্ৰ বুঢ়ী দিহিং ভোগদৈ কপিলী আৰু কৃষ্ণাই এইকেইখন হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ অপচন 3 হৈছে ধলেশ্বৰী ৰায়দাগ লংগাই জিৰি are the tributaries of the বৰাক ধলেশ্বৰী ৰায়দাগ লংগাই জিৰি এইকেইখন হৈছে বৰাকৰ উপনৈ সিলেক্ট দ্য কাৰেক্ট আনসাৰ্স ইয়াৰ পৰা এতিয়া ওপৰৰ যিবোৰ অপচন দিয়া হৈছে তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে অপচন এ অনলি 1 অপচন বি অনলি 1 and 2 অপচন সি অনলি 2 অপচন ডি 1 2 and 3 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি অনলি 2 অৰ্থাৎ বুঢ়ী দিহিং ভোগদৈ কপিলী কৃষ্ণাই এইকেইখন হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ দিখৌ is a south bank tributary of the river ব্ৰহ্মপুত্ৰ দিখৌ নৈখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ এইখন উত্তৰ বাহিনী উপনদী নহয় ৰায়দাগ is not a tributary of বৰাক ৰায়দাগ বৰাকৰ উপনৈ নহয় it is a tributary of the ব্ৰহ্মপুত্ৰ আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ it flows through Bhutan India and Bangladesh before merging with the ব্ৰহ্মপুত্ৰত মিলিত হোৱাৰ আগতে এই ৰায়দাগ নামৰ নৈখনে ভূটান ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজেৰে বৈ গৈছে নেক্সট কোৱেশ্চন With reference to the railway networks in Assam consider the following statements অসমৰ ৰেল যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি তলত দিয়া ষ্টেটমেণ্ট কেইটা বিবেচনা কৰিব লাগে এক নম্বৰ হৈছে ৰেলৱে লাইন কানেক্টিং ভালুকপুং ইন অৰুণাচল প্ৰদেশ starts from বালিপাৰা ইন আসাম অৰুণাচলৰ ভালুকপুঙলৈ যিটো ৰেলৱে লাইন কানেক্ট কৰা হৈছে সেইটো আৰম্ভ হৈছে অসমৰ বালিপাৰাৰ পৰা 2 নম্বৰ অপচন 2 There are 2 railway bridges across the river ব্ৰহ্মপুত্ৰ অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দুখন ৰেলৱে ব্ৰিজ আছে ৰেল চালিত দলং আছে 3 Railway line connecting Naharlegun in Arunachal Pradesh starts from Harmuti in Assam
অৰুণাচল প্ৰদেশৰ নাহৰলগুণলৈ যিটো ৰেলৱে সেৱা আছে, ৰেল যাতায়াত আছে, সেইটো অসমৰ হাৰমতিৰ পৰা আৰম্ভ হৈছে। এতিয়া প্ৰশ্নটো হৈছে চিলেক্ট দ্য কাৰেক্ট অপশ্যনছ, আৰু ইয়াৰ পৰা ওপৰৰ যিকেইটা অপশ্যন দিয়া হৈছে তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। অপশ্যনবোৰ হৈছে অপশ্যন এ অনলি 1, অপশ্যন বি অনলি 1 and 2, অপশ্যন চি অনলি 1 and 3, অপশ্যন ডি 1, 2 and 3, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অনলি 1 and 3। অপশ্যন বিটো ভুল, কাৰণ ব্ৰহ্মপুত্ৰৰ ওপৰত অসমত বৰ্তমান 2খন নহয় 3খন ৰেলৱে দলং আছে। সেইকেইখন হৈছে নৰনাৰায়ণ সেতু, শৰাইঘাট আৰু বগীবিল। There are 3 railway bridges across Brahmaputra River in Assam. Harmoti is a town and a railway station in the Lakhimpur district of Assam. Harmoti হৈছে এখন চহৰ আৰু লগতে এটা ৰেলৱে ষ্টেচন, আৰু ই অসমৰ লখিমপুৰ জিলাত অৱস্থিত। ইয়াৰ পৰাই নাহৰলগুণলৈ ৰেল সেৱা আছে, ট্ৰেইন কানেকশ্যন আছে। নেক্সট কুৱেশ্যন। With reference to the geopolitical situation of the selected districts of Assam, which of the following statements is or are correct? অসমৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিবেচনা কৰিলে তলত দিয়া কোনকেইটা উক্তি বা ষ্টেটমেণ্ট শুদ্ধ? সেইবোৰ হৈছে 1. All BTR অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন শ্বেয়াৰ এ বৰ্ডাৰ উইথ ভূটান। অৰ্থাৎ BTRৰ গোটেইকেইখন জিলাই কি কৰিছে? ভূটানৰ লগত ইয়াৰ চাৰিসীমা ভাগ কৰিছে। 2. কাছাৰ ডিষ্ট্ৰিক্ট শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ দ্য ষ্টেটছ অফ মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা এণ্ড মেঘালয়া। কাছাৰ জিলাই তাৰ চাৰিসীমা মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ৰ লগত ভাগ কৰিছে। 3. দ্য ডিষ্ট্ৰিক্টছ অফ ধুবুৰী, কাছাৰ এণ্ড কৰিমগঞ্জ শ্বেয়াৰ্ছ বৰ্ডাৰ্ছ উইথ বাংলাদেশ। ধুবুৰী, কাছাৰ আৰু কৰিমগঞ্জ জিলাই বাংলাদেশৰ লগত তাৰ বাউণ্ডাৰী অৰ্থাৎ চাৰিসীমা শ্বেয়াৰ কৰিছে, ভাগ কৰিছে। চিলেক্ট দ্য কাৰেক্ট অপশ্যনছ, ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। এ অনলি 1, বি অনলি 1 and 2, চি অনলি 3, ডি 1, 2 and 3, আৰু শুদ্ধ উত্তৰটো হৈছে চি অনলি 3। ধুবুৰী, কাছাৰ আৰু কৰিমগঞ্জ জিলাই বাংলাদেশৰ লগত ইয়াৰ চাৰিসীমা অৰ্থাৎ বৰ্ডাৰ ভাগ কৰিছে। 4 districts of BTR, কোকৰাঝাৰ, চিৰাং, ওদালগুৰি এণ্ড বাক্সা borders with Bhutan, but Tamulpur district does not. BTRৰ 4খন জিলা কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা জিলাই ভূটানৰ লগত ইয়াৰ চাৰিসীমা ভাগ কৰিছে, কিন্তু তামুলপুৰ জিলাই কৰা নাই। Dhubri has the longest international border with Bangladesh among all the districts of Assam. আৰু অসমৰ বাকী যিকেইখন জিলাই বাংলাদেশৰ লগত ইয়াৰ চাৰিসীমা ভাগ কৰিছে তাৰ ভিতৰতে ধুবুৰীয়ে আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় যিটো চাৰিসীমা বাংলাদেশৰ লগত ভাগ কৰিছে। আৰু 2 নম্বৰতে যিটো দিছিলে কাছাৰ জিলাই মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ৰ লগত ইয়াৰ চাৰিসীমা ভাগ কৰিছে, এইটো পইণ্ট ভুল। আচলতে কাছাৰ জিলাই ত্ৰিপুৰাৰ লগত ইয়াৰ চাৰিসীমা ভাগ কৰা নাই, বাকী মণিপুৰ, মিজোৰাম আৰু মেঘালয়ৰ লগত ইয়াৰ চাৰিসীমা ভাগ কৰিছে। নেক্সট কুৱেশ্যন। মেটছ দ্য ৰিভাৰ্ছ লিষ্ট 1 উইথ দ্য প্লেচেছ অন দেয়াৰ বেংকছ লিষ্ট 2 ইন আছাম। এইটো হৈছে কংসৰ লগত খংস মিলোৱা ধৰণৰ কথাই। লিষ্ট 1ৰ লগত লিষ্ট 2 মিলাব লাগে। লিষ্ট 1ত কেইখনমান নদীৰ নাম দিছে আৰু লিষ্ট 2ত আছে সেইকেইখন জিলাৰ নাম, যিকেইখন জিলা এই নদীকেইখনৰ পাৰত অৱস্থিত। যে ইয়াত নদীকেইখন হৈছে বৰাক, ব্ৰহ্মপুত্ৰ, দিখৌ আৰু ধনশিৰি, আৰু লিষ্ট 2ত আছে শিৱসাগৰ, গোলাঘাট, শিলচৰ আৰু গোৱালপাৰা। এতিয়া চিলেক্ট দ্য কাৰেক্ট আনচাৰ্ছ ইউজিং দ্য কোডছ গিভেন বিলো। এতিয়া তলত কিছুমান কোড দিয়া আছে আৰু সেই কোড কেইটা চাই শুদ্ধ নদীকেইখন তাৰ মানে পাৰত থকা জিলাকেইখনৰ লগত মিলাব লাগে। ইয়াত অপশ্যন এ, বি, চি আৰু ডি দিয়া আছে, আৰু ইয়াৰ অপশ্যন ডিটো শুদ্ধ। A3, B4, C1 আৰু D2। A3 অৰ্থাৎ বৰাক আছে, শিলচৰৰ লগত হ'ব। তাৰপিছত বি আছে ব্ৰহ্মপুত্ৰ, B4 অৰ্থাৎ ব্ৰহ্মপুত্ৰ, গোৱালপাৰা। তাৰপিছত আছে C1, চি দিখৌ, শিৱসাগৰ, আৰু ডি ধনশিৰি, ডি হৈছে 2, গোলাঘাট। নেক্সট কুৱেশ্যন। আছাম শ্বেয়াৰ্ছ হাৰ বৰ্ডাৰ্ছ উইথ। অসমে তলত দিয়া কোনকেইখন ৰাজ্যৰ লগত ইয়াৰ চাৰিসীমা শ্বেয়াৰ কৰিছে, ভাগ কৰিছে? অপশ্যনবোৰ হৈছে অপশ্যন এ মণিপুৰ, অপশ্যন বি বা 2টো হৈছে ত্ৰিপুৰা, তাৰপিছত আছে ছিকিম আৰু আছে ৱেষ্ট বেংগল। এতিয়া চিলেক্ট দ্য কাৰেক্ট অপশ্যনছ। এতিয়া ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাচিব লাগে। অপশ্যন এ অনলি 1 and 2, অপশ্যন বি অনলি 2 and 3, অপশ্যন চি অনলি 1, 2 and
4 অপশ্যন ডি 1 3 and 4 আৰু শুদ্ধ উত্তৰটো হৈছে only 1 2 and 4 Assam shares her border with Manipur, Tripura and West Bengal, not with Sikkim. অসমে মণিপুৰ ত্ৰিপুৰা আৰু ৱেষ্ট বেংগলৰ লগত ইয়াৰ চাৰিসীমা ভাগ কৰিছে ছিকিমৰ লগত ভাগ কৰা নাই নেক্সট কোৱেশ্যন Which of the following combination of Ramsar sites and the states of Northeast India where they are located are correct? তলত কেইখনমান উত্তৰ পূব ভাৰতত অৱস্থিত কেইখনমান ৰামচাৰ সাইটৰ কথা উল্লেখ কৰা হৈছে আৰু লগতে সেই ৰামচাৰ সাইট কেইখন কোন কেইখন ৰাজ্যত আছে সেইটো উল্লেখ কৰা হৈছে এতিয়া এইবোৰ অলপমান খেলিমেলিকে দিয়া আছে শুদ্ধ উত্তৰটো বাছিব দিছে যে কোনখন ৰামচাৰ সাইট কোনখন ষ্টেটত অৱস্থিত 1 দিছে ৰুদ্ৰসাগৰ লেক আসাম 2 লোকটাক লেক মণিপুৰ 3 দীপৰ বিল আসাম 4 পালা ৱেটলেণ্ডছ মেঘালয়া select the correct options বা correct answers আৰু Option A only 1 and 3, option B only 2 and 4, option C only 2 and 3, option D only 3 and 4 আৰু শুদ্ধ উত্তৰটো হৈছে option C only 2 and 3 2 হৈছে লোকটাক লেক মণিপুৰ 3 দীপৰ বিল আসাম পালা ৱেটলেণ্ডছ ইজ ইন মিজোৰাম পালা ৱেটলেণ্ড মিজোৰামত আছে ৰুদ্ৰসাগৰ লেক ইজ ইন ত্ৰিপুৰা ৰুদ্ৰসাগৰ লেকটো আছে ত্ৰিপুৰাত নেক্সট কুৱেশ্যন Tukreshwari temple is located in which of the following districts? Tukreshwari মন্দিৰ তলতদিয়া কোনখন জিলাত অৱস্থিত? অপশ্যন এ ধেমাজি, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি বৰপেটা, অপশ্যন ডি নগাঁও আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোৱালপাৰা। The temple is dedicated to Mata Soti and was built in the 17th century আৰু এই মন্দিৰটো টুক্ৰেশ্বৰী মন্দিৰটো মাতা সতীৰ ওপৰত ডেডিকেট কৰা হৈছে উৎসৰ্গিত কৰা হৈছে আৰু এইটো 17th centuryত নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন The tallest statue in the world is located in বিশ্বৰ আটাইতকৈ ওখ যিটো মূৰ্তি সেই মূৰ্তিটো তলত দিয়া কোনখন ঠাইত অৱস্থিত অপশ্যন এ হেনান চাইনা অপশ্যন বি কেভৰিয়া ইণ্ডিয়া অপশ্যন চি সাগাইং ম্যানমাৰ অপশ্যন ডি ইবাৰাকি প্ৰিফেকচাৰ জাপান আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেভৰিয়া ইণ্ডিয়া The Statue of Unity is the world's tallest statue with a height of 182 meters 597 feet which is almost double of the height of the Statue of Liberty USA. এই যিটো Statue of Unity এইটো বিশ্বৰ আটাইতকৈ ওখ ষ্টেচু মূৰ্তি আৰু ইয়াৰ উচ্চতা হৈছে 182 মিটাৰ আৰু ফুট হিচাপত 597 ফুট আৰু এইটো USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত থকা যিটো ষ্টেচু অফ লিবাৰ্টি তাতকৈও ওখ তাত অলমোষ্ট ডাবল It is located on the Narmada River facing Sardar Sarovar Dam in Kevadia Colony, Narmada District of Gujarat. আৰু এইটো নৰ্মদা নদীত যিটো সৰ্দাৰ সৰোবৰ ডেম আছে বান্ধ আছে তাক ফেচ কৰি তাৰ সন্মুখামুখিকৈ এই মূৰ্তিটো থিয় হৈ আছে আৰু এইটো হৈছে কেভৰিয়া কলনী গুজৰাটৰ নৰ্মদা জিলাত অৱস্থিত ইট ইজ এ ট্ৰিবিউট টু চৰ্দাৰ বল্লভভাই পেটেল ইণ্ডিয়াছ ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ আৰু এইটো হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি ষ্টেচু অফ ইউনিটি আৰু বল্লভভাই পেটেল হৈছিলে ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন মেটছ দ্য ফলোয়িং লিষ্ট 1 আৰু লিষ্ট 2 লিষ্ট 1ৰ লগত লিষ্ট 2 মিলোৱা ক অংশৰ লগত ধৰা খ অংশ মিলাব লাগে ক অংশত আছে লিষ্ট 1ত আছে এ ভট্টদেৱ ইউনিভাৰ্চিটি বি কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি চি ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি ডি আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি লিষ্ট বিত ইয়াৰ জিলাকেইখনৰ নাম উল্লেখ আছে অৰ্থাৎ এই ইউনিভাৰ্চিটিকেইখন কোনখন জিলাত অৱস্থিত লিষ্ট বিত আছে 1 নলবাৰী 2 হোজাই 3 পাঠশালা 4 গুৱাহাটী সিলেক্ট দ্য কাৰেক্ট অপশ্যনছ বা কাৰেক্ট আনচাৰ্ছ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে অপশ্যন এ আছে 1 3 বি 1 চি 2 ডি 4 ঠিক সেইদৰে বাকীকেইটা অপশ্যনৰ মই পঢ়ি নিদিওঁ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 3 বি 1 C 2 D 4 অৰ্থাৎ ভট্টদেৱ ইউনিভাৰ্চিটি ইজ লোকেটেড ইন পাঠশালা বৰপেটা ডিষ্ট্ৰিক্ট আছাম It was established as upgrading Bojali College. এই ভট্টদেৱ ইউনিভাৰ্চিটিখন বৰপেটাৰ পাঠশালাত অৱস্থিত আৰু এইখন যিখন বজালি কলেজ তাকে মানে আপগ্ৰেড কৰি পেলাই এই ভট্টদেৱ ইউনিভাৰ্চিটিখন এষ্টাব্লিছ কৰা হৈছিলে দ্বিতীয়তে কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি ইজ লোকেটেড এট নলবাৰী যিখন কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত আৰু এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি আছে এইখন নলবাৰীত
অৱস্থিত ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি ইজ লোকেটেড ইন হোজাই ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিখন হোজাইত অৱস্থিত আৰু আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি ইজ লোকেটেড ইন গুৱাহাটী আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি গুৱাহাটীত অৱস্থিত বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ